মই ফুটপাথত জোতা পলিচৰ কাম কৰিছিলোঁ। এদিন এগৰাকী ধনী মহিলা আহিলে আৰু মোক ক'বলৈ ধৰিলে যে মোৰ ওচৰত যদি কাম কৰা তেনেহ'লে মই তোমাক 50,000 মাহেকত দিম। মই তেতিয়া লগে লগে মান্তি হৈ গ'লোঁ আৰু মই মালিকনীৰ ঘৰলৈ গুচি গ'লোঁ। কিন্তু মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া তেওঁলোকৰ ইমান ডাঙৰ ঘৰটোত দেখিলোঁ আৰু সেই ঘৰটোত মালিকনী অকলে থাকিছিল। কিন্তু মালিকনীয়ে মোক তেওঁৰ লগত বেয়া কাম কৰিবলৈ ক'লে। মই লগে লগে মানা কৰি দিলোঁ আৰু উভতি যাবলৈ চেষ্টা কৰিলোঁ। তেতিয়া মালিকনীয়ে ক'লে, সেই কোঠাটোত তোমাৰ কাৰণে এটা উপহাৰ আছে, সেইটো লৈ যোৱা। মই কোঠাটোত সোমোৱাৰ লগে লগে মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। তাততো মোৰ নিজৰ ... মোৰ নাম ৰোহিত। মই বহুত দুখীয়া ল'ৰা আছিলোঁ। মোৰ না কিবা হাতৰ বিদ্যা আছিল, না মই লিখা পঢ়া জানিছিলোঁ। মোৰ এজনী ভনী আছিল, তাইৰ নাম পল্লৱী আছিল। তাই বহুত বেছি ধুনীয়া আছিল। এই পৃথিৱীত আমি ভাই ভনীহালৰ বাহিৰে আমাৰ কোনোৱেই নাছিল। আমাৰ মা দেউতা আছিলে, কিন্তু প্ৰথমে দেউতাই মাক প্ৰতাৰণা কৰিলে আৰু তাৰপিছত মায়ে প্ৰতিশোধ ল'বলৈ দেউতাক প্ৰতাৰণা কৰিলে। তাৰপিছত দেউতাই এদিন মাক হত্যা কৰিলে আৰু তেওঁ নিজেও আত্মহত্যা কৰি ল'লে। তেওঁলোক নিজেতো মৰি গ'ল, কিন্তু আমাক এই সমাজত বদনাম কৰি এৰি থৈ গুচি গ'ল। আমাৰ কিছু সম্পৰ্কীয় লোক আছিলে, কিন্তু তেওঁলোকে আমাৰ বেয়া অৱস্থা দেখি হাঁহিছিল। এইকাৰণে আমি কেতিয়াও তেওঁলোকৰ পৰা সহায় বিচৰা নাছিলোঁ। মোৰ ভনীজনী বহুত মৰম লগা আছিল। তাই ঘৰতে ল'ৰা ছোৱালীক টিউচন পঢ়াইছিল আৰু মই জোতা পলিচ কৰিছিলোঁ। এনেকৈয়ে আমাৰ ঘৰখন চলিছিল। তাৰপিছত এদিন মোৰ ভনীয়ে ক'লে যে মই ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ গৈ পঢ়ুৱাম। তেতিয়া মই চিন্তাত পৰিলোঁ যে এজনী গাভৰু ছোৱালীক কেনেকৈ মই বাহিৰলৈ যাবলৈ দিওঁ। মোৰ ভণ্টীয়ে BA কৰিছিল আৰু তাই ক্লাছ 8ৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ লৈছিল। তাই ঘৰলৈ গৈ পঢ়োৱাৰ কাৰণে মাহত 5,000 টকা পাব বুলি কৈছিলে। দিনটো কাম কৰিতো ইমান পইচা মই নাপাইছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে যাৰ ঘৰত তাই টিউচন পঢ়ুৱাবলৈ যাব ওলাইছিল তেওঁলোকক আমি আগৰে পৰাই চিনি পাইছিলোঁ আৰু তাইতো কোনো ফাল্টু কামত ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ওলোৱা নাছিল। সেয়েহে মই তাইক যাবলৈ অনুমতি দিলোঁ। পল্লৱীয়ে ক'বলৈ ধৰিলে তেওঁলোক বহুত ধনী মানুহ, সেয়েহে মই অলপ সাজি কাচি যাব লাগিব। মই এতিয়া দুযোৰমান কাপোৰ চিলাই ল'ব লাগিব। মই ইফালে সিফালৰ পৰা ধাৰ লৈ তাইক দুযোৰমান কাপোৰ চিলাই দিলোঁ আৰু তাৰপিছত তাইৰ কামলৈ যাবলৈ ধৰিলে আৰু মই তেনেকৈ ৰাস্তাত জোতা পলিচ কৰি থাকিলোঁ। এনেকৈ 6-7 মাহ পাৰ হৈ গ'ল। মোৰ ভণ্টিৰ দৰমহা তেওঁলোকে 2,000 টকা বঢ়াই দিছিলে। এতিয়া মোৰ ভণ্টিয়ে মাহে 7,000 টকা উপাৰ্জন কৰিছিল। আমি ঘৰত দুজনেই মানুহ আছিলোঁ, সেয়েহে আমি সেই পইচাৰে কোনোমতে চলি আছিলোঁ। কেতিয়াবা কেতিয়াবা আমাৰ ঘৰত শাক পাচলি নাথাকিলে নিমখ ভাতেই আমি খাইছিলোঁ। কিন্তু মই জানিছিলোঁ যে জীৱনটো এনেকৈ পাৰ নহ'ব, কাৰণ মোৰ ভণ্টিৰ বয়স 20 বছৰ হৈছিল। মোৰ তাইৰ বাবে বিয়াৰো চিন্তা আছিল। তাইৰ বিয়াত যৌতুক দিবলৈ বহুখিনি পইচা লাগিব। কিন্তু এনেকৈ একো নহ'ব। এদিন ফুটপাথত বহি জোতা পলিচ কৰি আছিলোঁ। তেতিয়া মোৰ ওচৰলৈ এগৰাকী মহিলা আহিছিল। মই আচৰিত হ'লোঁ যে মহিলাগৰাকী কিয় এনেকৈ মোৰ ওচৰলৈ আহিছে, কাৰণ মই মহিলাৰ জোতা কেতিয়াও পলিচ কৰা নাছিলোঁ। অলপ সময় মোৰ ফালে চালে, তাৰপিছত কিবা ভাবিবলৈ ধৰিলে। মই এখন ডাঙৰ জোতাৰ দোকানৰ সন্মুখতে বহি জোতা পলিচ কৰিছিলোঁ। দোকানৰ সন্মুখত এখন বেঞ্চ ৰখা আছিলে। তেওঁ বেঞ্চখনতে বহিল। তেওঁ দেখাত বহুত ধনী যেন লাগিছিল। তেওঁৰ বয়স প্ৰায় 40 বছৰমান হ'ব। তেওঁ চকুত এযোৰ ক'লা চশমা পিন্ধি আছিলে। মই গম পোৱাই নাছিলোঁ যে তেওঁ চশমাৰ তলৰ পৰা মোৰ ফালে চাই আছিল। ময়ো দেখিবলৈ ধুনীয়া আৰু সফল ডেকা আছিলোঁ। মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া হেনো সকলোৱে কৈছিল যে বহুত ধুনীয়া ল'ৰা সন্তান জন্ম হৈছে। কিন্তু জীৱনলৈ এনেকুৱা পৰিস্থিতি আহিলে যে মোৰ মুখৰ আকৃতিয়ে সলনি হৈ গ'ল। এতিয়া মোৰ মুখখন দেখিলে এনেকুৱা লাগে যেন মই বহুত চিন্তাত থাকোঁ। তেওঁ কাৰোবালৈ অপেক্ষা কৰি আছিলে আৰু বাৰে বাৰে নিজৰ হাতৰ ঘড়ীটোলৈ চাই আছিলে। হঠাতে তেওঁ মোক ক'লে যে ইয়াতে বহি তুমি কিমান পইচা উপাৰ্জন কৰা। হয়তো তেওঁৰ সময় পাৰ হোৱা নাছিলে, সেইকাৰণে সময় কটাবলৈ তেওঁ মোৰ লগত কথা পাতিবলৈ ধৰিলে। ময়ো ক'লোঁ বহুত কম পাওঁ, কিন্তু দিনটোত যিমানখিনি টকা উপাৰ্জন কৰোঁ কোনোমতেহে চলি থাকিব পাৰোঁ। তাৰপিছত তেওঁ আকৌ সুধিলে কিমান পোৱা।
তেতিয়া মই ক'লোঁ যে 6-7 হাজাৰমান টকা পাওঁ আৰু। তেতিয়া তেওঁ ক'লে যে এইখিনি পইচাৰেতো ঘৰ নচলে চাগে। তেতিয়া মই ক'লোঁ ঘৰ নচলে বাইদেউ, কিন্তু চলাবলগীয়া হয়। মই দিন হাজিৰা কৰাৰ কথা ভাবিছিলোঁ, কিন্তু যিহেতু সদায় কাম পোৱা নাযায়। তেতিয়া তেওঁ ক'লে, তুমি যদি ইমান অসহায় তেন্তে মই তোমাক কাম দিব পাৰোঁ। মোৰ ঘৰলৈ যাবা তুমি? মোৰ ঘৰত তুমি কাম কৰিবানে? মই ক'লোঁ যে মই কেতিয়াও কাৰো ঘৰত কাম কৰি পোৱা নাই, সেই বিষয়টো মই একোৱেই নাজানো। তেওঁ ক'লে যে একো জনাৰ প্ৰয়োজন নাই, তেনেকুৱা একো বিশেষ কাম নাই, কিন্তু দৰমহা বহুত ভাল হ'ব। মই ক'লোঁ কিমান দৰমহা? তেওঁ ক'লে 50,000 হ'ব। তেতিয়া লগে লগে মোৰ হাতৰ পৰা জোতাযোৰ সৰি পৰিল। মই আকৌ ক'লোঁ আপুনি 50,000 দিব অকল আপোনাৰ ঘৰৰ কাম কৰাৰ কাৰণে। সাধাৰণতে ঘৰত কি কাম হয়? হয়তো ঘৰ চফা কৰিবলৈ দিব, নহ'লে ঘৰৰ চোৱা চিতা কৰিবলৈ দিব, বা ঘৰৰ শাক পাচলি বজাৰ কৰিবলৈ দিব। আৰু এইখিনি কামৰ বাবে তেওঁ মোক ইমান পইচা দিব। ইমান দৰমহাটো এজন ভাল অফিচাৰেও নাপায়। মই ক'লে আপুনি নিশ্চয় ধেমালি কৰি আছে, গৰীবক ঠাট্টা কৰিব নাপায় বাইদেউ। ভগৱানে আপোনাক সকলো দিছে, তাৰ মানে এইটো নহয় যে আপুনি আমাক ঠাট্টা কৰিব। তেওঁ ক'লে যে মই তোমাক ঠাট্টা কৰা নাই, মই সঁচাকৈ তোমাক 50,000 মাহত দিম। মই এই কাৰণেই তোমাক বেছিকৈ দি আছোঁ, যাতে তুমি জীৱনত কিবা এটা কৰিব পাৰা। মই তোমাক কাম কম কৰিবলৈ দিম আৰু দৰমহা বেছিকৈ দিম, যাতে তোমাৰ কাৰণে জীৱনটো সহজ হৈ পৰে। হয়তো এয়া মোৰ ফালৰ পৰা এটা পুণ্য কামো হ'ব পাৰে, কাৰণ আমাৰ দৰে ধনী মানুহবিলাকৰ কাৰণে জীৱনটো আৰামেৰে কটাব পাৰোঁ, কিন্তু আমি মৰাৰ পিছৰ কথা নাভাবোঁ। সেইকাৰণে মই তোমাক কামৰ পইচা বেছিকৈ দিম বুলি ভাবিছোঁ। মোৰ অন্তৰেও শান্তি পাব যে মই কিবা এটা ভাল কাম কৰিছোঁ, আৰু তেনেধৰণে তোমাৰো কাম হৈ যাব। তেওঁ কথাটো ঠিকেই কৈছিলে, দান কৰিব লাগে। আৰু যদি সেই দান কোনোৱে মোক দৰমহাৰ ৰূপত দিয়ে তেন্তে আৰু বেছি ভাল কথা, কাৰণ সেই দানখিনি লওঁতে মোৰ লাজ অনুভৱ নহ'ব। ইফালে তেওঁৰ দান দিয়াও হৈ গ'ল আৰু মোৰ ঘৰখনো সুন্দৰকৈ চলিল। কাৰণ যদি তেওঁ মোক হাতৰ পৰা 10,000 দিলেহেঁতেন তেন্তে মোৰ একো কামত নাহিলেহেঁতেন, অকল খাই বৈ জীয়াই থাকিব পাৰিলোহেঁতেন। কিন্তু 50,000 বহুত ডাঙৰ এটা এমাউণ্ট। সেই 50,000ৰে মই বহুত কিবা কিবি কাম কৰিব পাৰিম। মই তেওঁক বহুত ধন্যবাদ জনালোঁ। তেওঁ ক'লে যে মোৰ নাম প্ৰিয়ংকা, তুমি মোৰ লগত এতিয়াই যাব লাগিব। মই তোমাক কাম বুজাই দিম, তুমি কালিৰ পৰা কামলৈ আহি যাবা। মই ক'লোঁ ঠিক আছে। মই বহুত সুখী হৈ পৰিছিলোঁ। মই ভগৱানক ধন্যবাদ জনালোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ বিশ্বাস শেষ হোৱা নাছিল। মোৰ এনেকুৱা লাগিছিল যেন মই কিবা এটা সপোন দেখি আছোঁ। এতিয়াই ক'ৰবাৰ পৰা কিবা শব্দ হ'ব আৰু মই সাৰ পাই যাম। মোক মালিকনীয়ে ক'লে তুমি প্ৰথম দৰমহা এডভান্স ল'ব পাৰা। মোৰ কোনো তাত আপত্তি নাই, মই তোমাক বিশ্বাস কৰিছোঁ। মালিকনীয়ে মোক নিজৰ লগত গাড়ীত বহুৱাই তেওঁৰ ঘৰলৈ লৈ গ'ল। তেওঁৰ গাড়ীখন বৰ ডাঙৰ আছিলে। মই গাড়ীৰ পিছৰ ছিটত বহিলোঁ আৰু তেওঁৰ ঘৰলৈ বুলি গুচি গ'লোঁ। তেওঁৰ ঘৰ দেখি মই আচৰিত হৈ পৰিলোঁ। বহুত ডাঙৰ ঘৰ আছিলে তেওঁৰ ঘৰটো। এই ঘৰটো যদি চফা কৰিবলৈ কয় তেনেহ'লে যিকোনো এজন ব্যক্তিয়ে 50,000 লাগিব বুলিয়েই ক'ব। ঘৰটো বহুত ধুনীয়া আছিল। যেতিয়া মই ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ তেতিয়া মালিকনীয়ে ক'লে যে তুমি ঘৰ চফা কৰিব নালাগে, খানাও বনাব নালাগে। মই ইয়াত সকলো কামৰ বাবে চাকৰ ৰাখি থৈছোঁ, তুমি মাত্ৰ তেওঁলোকৰ দ্বাৰা কাম কৰাব লাগিব। বজাৰৰ পৰা সদায় তুমি শাক পাচলি লৈ আনিব লাগিব আৰু চাবা সকলো কাম ঠিকমতে যাতে হয়। আজিৰ পৰা আমাৰ ঘৰৰ চোৱা চিতা দায়িত্ব তোমাৰ। মই ভাবি আছিলোঁ এয়াতো বহুতেই সহজ কাম, মানে মই নিজে একো কামেই কৰিব নালাগে আৰু বাকী থাকিলে বজাৰৰ দায়িত্বখিনিহে মাথোঁ। মই মনতে ভাবিলোঁ যে বজাৰ কৰিও চাগে মই কান্ধত আনিবলগীয়া নহ'ব। ইমান ডাঙৰ ঘৰত বজাৰো চাগে গাড়ীতেই আহিব। মই মনতে ভাবিলোঁ যে তেনেহ'লে মালিকনীক কওঁ যে তেওঁ মই ভবামতে বহুতেই পইচা বেছি দি আছে। তাৰপিছত মই অলপ দেৰি থমকি ৰৈ ভাবিলোঁ যে তেওঁ যেতিয়া নিজেই পইচা দি আছে আৰু তেওঁৰ তাত কোনো অসুবিধাই নাই, তেন্তে মই ইমান ভবাৰ প্ৰয়োজন কি? তেতিয়া মালিকনীয়ে ক'লে যে কালিৰ পৰা তুমি কামলৈ আহিব পাৰা আৰু তুমি যদি ৰাতিও ইয়াতে থাকিব বিচৰা তেতিয়াও মোৰ কোনো আপত্তি নাই। মই ক'লোঁ যে এই বিষয়ে মই আপোনাক অলপ ভাবিহে ক'ব পাৰিম আৰু কালিৰ পৰা মই কামলৈ আহি যাম। আৰু লগতে মোক মালিকনীয়ে ক'লে যে কাইলৈ তুমি অলপ চাফ চিকুণ হৈ আহিবা, কাৰণ তুমি এতিয়া আৰু সেই জোতা পলিচ কৰা মুচি নহয়। তুমি এতিয়া এজন ডাঙৰ ঘৰৰ ইনচাৰ্জ।
এইটো ভাবি মোৰো অলপ ভাল লাগিছিল যে হঠাতে মোৰ ভাগ্য সলনি হৈ গ'ল। অলপ দেৰি আগলৈকে মই ৰাস্তাৰ কাষত জোতা পলিচ কৰি আছিলোঁ আৰু এতিয়া ইমান ডাঙৰ ঘৰ এটাৰ দায়িত্ব মোৰ ওপৰত আহি গ'ল। মালিকনীয়ে মোক এডভান্সো দি দিলে। মই ভাবিছিলোঁ যে এই ভাল খবৰটো মই সকলোকে দিওঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে মই এই কথা কাকোৱেই নকওঁ যে মই ইমান ডাঙৰ চাকৰি এটা পালোঁ, আনকি মই মোৰ নিজৰ ভণ্টিকো নকওঁ। মই সদায় পইচা জমা কৰিব বিচাৰিছিলোঁ। মই যদি তাইক কওঁ তেন্তে সকলো পইচা খৰচ কৰাত লাগি যাব। মই মনতে ভাবি লৈছিলোঁ যে 6-7 মাহলৈকে মই পইচা জমা কৰি তাইৰ বিয়াৰ বাবে গহনা অলপ বনাম আৰু তাৰপিছত ভাল ল'ৰা এটা চাই তাইক বিয়া দিম। তাৰ পিছতহে তাইক মই ক'ম যে মই ইমান টকা দৰমহা পাওঁ বুলি। তেতিয়া তাই শুনি বহুত বেছি সুখী হ'ব। এনেও আমাৰ সমাজত ছোৱালীক সোনকালেই বিয়া দিয়া হয়। মোৰ ভনীৰ বয়স ইতিমধ্যে 20 বছৰ পাৰ হৈ গৈছিল আৰু সেইটো হিচাপত তাইৰ বয়স হৈ গৈছিলে, কাৰণ মোৰ মাৰ বিয়া হেনো 16 বছৰ বয়সতেই হৈছিলে, কিন্তু তাইক বিয়া দিবলৈতো পইচা লাগিব। আমাৰ পৰিয়ালৰ মানুহখিনি কোনো কামৰ মানুহ নাছিলে, কিন্তু কথা বহুত ডাঙৰ ডাঙৰ কৈছিল। তেওঁলোকে কৈছিল যে সি নিজৰ ভনীয়েকক বুঢ়ী কৰিব ঘৰতে। এতিয়া মই সকলোৰে মুখ বন্ধ কৰিব বিচাৰিছিলোঁ আৰু সকলোৱে হঠাতে এই কথাটো গম পাব লাগিব যে মই মোৰ ভনীৰ বিয়াৰ কাৰণে বহুত দামী গহনা বনাইছোঁ। সেইকাৰণে মই মোৰ ভনীকো এই কথা নক'লোঁ। কিন্তু সন্ধিয়া মোৰ ভনীয়ে সুধিলে, আজি বৰ ফূৰ্তিত থকা নিচিনা দেখিছোঁ তোমাক। মই ক'লোঁ যে আজি মোৰ তাত বহুত কাম আহিছিলে, বহুত ভিৰ আছিল। দুৰ্গা পূজা যিহেতু আহি আছে। তাৰ পিছত আৰু তাই একো নক'লে। তাইৰো আজি অলপ মনটো বেছিয়ে ভাল লগা যেন লাগিছিল। সেইকাৰণে মই তাইক সুধিলোঁ, তই কিয় ফূৰ্তিত আছ আজি? তেতিয়া তাই ক'বলৈ ধৰিলে, য'ত মই টিউশ্যন পঢ়াওঁ তেওঁলোকে ক'লে যে অহা মাহৰ পৰা মোৰ দৰমহা আৰু 2000 টকাৰ বঢ়াই দিব, মানে মোৰ টোটেল দৰমহা হ'বগৈ 9000 টকা। কাৰণ ল'ৰাৰ আৰু এটা ক্লাছ বাঢ়ি যাব। কষ্টও অলপ বেছি কৰিব লাগিব। মই ক'লোঁ, কষ্ট কৰিবই লাগিব, তেতিয়াহে কিবা এটা পাব পাৰি। মোৰ ভণ্টিয়ে ৰাতিৰ আহাৰ বনালে আৰু আমি খাই বৈ শুই গ'লোঁ। মই তাইক ক'লোঁ, আজিৰ পৰা মই বেছিকৈ কাম কৰিম, কাৰণ মই বহুত পইচা জমা কৰিব লাগিব তোমাৰ বাবে। মই ৰাতিপুৱা সোনকালে উঠা নাছিলোঁ, কিন্তু এতিয়া সদায় সোনকালে উঠিব লাগিব। মই আচৰিত এই কথাটোত হৈছিলোঁ যে ইমান ডাঙৰ ঘৰটোত মালিকনীয়ে একেৰাহে অকলে কিয় আছিল। মোৰতো এনেকুৱা অনুভৱ হৈছিল যে ঘৰটোৰ ভিতৰত কোনোবা হ'ব, কিন্তু ইয়াতে চাকৰহে বেছি আছিল আৰু ঘৰৰ মানুহ কোনোৱেই নাছিলে। মালিকনীয়ে গোটেই নিশা সাৰে থাকিছিল আৰু দুপৰীয়া 12 বজালৈকে শুইয়ে থাকিছিল। আৰু তেওঁ শুই উঠিয়ে লগে লগে চাহ খাইছিলে। যেতিয়া আবেলি হৈছিলে তেতিয়া এবাৰ খানা খাইছিলে। সেই খানাত সকলো ধৰণৰ খাদ্য থাকিছিল, মাছ মাংস সকলোবিলাক আছিল। তেওঁ খানা খাই শুই গৈছিলে আৰু গোটেই নিশা জাগি আছিলে। গোটেই নিশা সাৰে থাকিছিল আৰু গোটেই দিন শুইছিল তেওঁ। হয়তো ধনী মানুহৰ জীৱন এনেকুৱাই আছিল। ইফালে ইমান কামো নাছিলে, তাৰ পিছতো সকলো কামৰ বাবে বেলেগ বেলেগ মানুহ ৰাখি থৈছিলে। এদিন মই পাচলি আনিবলৈ গৈছিলোঁ। বজাৰ কৰাৰ পিছত 2000 টকা বাচিছিলে। মই মালিকনীক উভতাই দিব বিচৰাত তেওঁ ক'লে, তুমি ৰাখি থোৱা এই পইচাখিনি। এয়া তোমাৰে উপাৰ্জন, কাৰণ ইয়াৰ আগতে যিজন চাকৰে পাচলি কিনিবলৈ গৈছিল সিটো ইমানখিনি পইচাত বহুত কম বস্তুহে আনিছিল। তুমিতো বহুত বুদ্ধিকৰ দৰে বজাৰ কৰি আনিছা, ইমানবিলাক বস্তু আনিছা আৰু পইচাও বচাইছা। সেয়েহে মই তোমাক পুৰস্কাৰ হিচাপে এই পইচাখিনি দিছোঁ। এনেকৈ মই মালিকনীৰ ওচৰত এসপ্তাহ কাম কৰিলোঁ। তেওঁ মোক বহুত ভাল পাইছিলে, মোক বহুত বিশ্বাসো কৰি লৈছিল। তেওঁ যেন মোক সকলো সময়তে চাই আছিলে। এই কাৰণেই যে মই ভালকৈ কাম কৰিছিলোঁ নে নাই, কাৰণ ডাঙৰ মানুহৰ কাম কৰা মানুহক চেক কৰাৰ অভ্যাস থাকে, নহ'লে এনেই কোনোবাই কাৰোবাক বিশ্বাস কৰিব নেকি? কিন্তু কেইদিনমানৰ পিছতে এনেকুৱা হ'ল যাৰ পৰা মই আচৰিত হৈ ৰ'লোঁ। এদিন ৰাতি মালিকনীয়ে ক'লে যে আজি তুমি ঘৰলৈ নাযাবা। মই ক'লোঁ যে নাই, মই ঘৰলৈ যাবই লাগিব, মোৰ বৰ দৰকাৰী কাম আছে। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, অলপ দেৰিকৈ যাবা। মালিকনীয়ে মোক কোঠাৰ ভিতৰত বহিবলৈ দিলে আৰু ক'লে, অলপ বহা, তোমাৰ এটা কাম আছে। মই কৈ আছোঁ, কি কাম? তাৰপিছত তেওঁ বেলেগ কোঠা এটা লৈ গ'ল। মই প্ৰায় 2 ঘণ্টালৈকে ৰৈ থাকিলোঁ, কিন্তু তেওঁ অহা নাছিলে। মই ভাবিবলৈ ধৰিলোঁ যে তেওঁ কি কাম কৰিব পাৰে। মই মনতে ভাবিলোঁ যে ঘৰৰতো সকলো কাম হৈ গৈছে,
পুনৰ 2 ঘণ্টাৰ পিছত মালিকনী আহিলে, কিন্তু তেওঁ বহুত সাজি কাচি আহিছিল। দেখিবলৈ বহুত ধুনীয়া যেন লাগিছিল তেওঁক। নিজৰ বয়সতকৈ তেওঁক বহু সৰু যেন লাগিছিল। মই ক'লোঁ যে আপোনাৰ ক'ৰবালৈ যাবলৈ আছে নেকি বাইদেউ? মই ভাবিছিলোঁ ড্ৰাইভাৰ ছুটীত গৈছে চাগে। মই যিহেতু গাড়ী চলাবলৈ জানো, সেয়ে চাগে তেওঁ মোক ক'ৰবালৈ লৈ যাব। কিন্তু তেওঁ মোৰ ওচৰত আহি বহি গ'ল। হঠাতে মালিকনীয়ে মোৰ হাতখন ধৰিলে। মই ক'লোঁ যে আপুনি এয়া কি কৰিছে? তেওঁ ক'লে যে তুমি মনে মনে থাকা। আজিৰ দিনত কোনো ইমান অকৰা ল'ৰা নাই। মই তোমাক কামত কিয় ৰাখিছিলোঁ? তুমি ইমান অকৰাও নহয়। মই ইতিমধ্যে তোমাক কৈছিলোঁ যে তুমি আজি ইয়াত থাকা। মই আজি সকলো কাম কৰা মানুহক ছুটি দি দিলোঁ। মই সাজি কাচি কিয় আহিছোঁ? এইখিনি দেখিও তুমি বুজিব পৰা নাইনে? তুমিতো ইমান সৰু ল'ৰা নহয়। এতিয়াতো তোমাৰ বয়স 24 বছৰ হৈছে। মই আচৰিত আৰু চিন্তিত হৈ পৰিলোঁ। মোক মালিকনীয়ে ক'বলৈ ধৰিলে, তোমাৰ কি যাব? এতিয়া মই নিজেই তোমাৰ কাষ চাপি আহিছোঁ। কি তোমাৰ এই কথাটো ভাল লগা নাই? মই তেতিয়া ক'লোঁ, নহয় বাইদেউ, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। মই তাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া তেওঁৰ মোৰ হাতখন থাপ মাৰি ধৰিলে। মই লগে লগে তেওঁক মানা কৰিলোঁ। মই লগতে ক'লোঁ যে আপুনি মোক বেয়া কামত ব্যৱহাৰ কৰিব নোৱাৰে। মই এনেকুৱা কেতিয়াও নকৰোঁ। মই যিহেতু আপোনাক মোৰ মালিকনী বুলি ভাবোঁ, মোৰ মনত আপোনাৰ প্ৰতি বহুত সন্মান আছে। মই তেওঁক 2-4 ষাৰ কথাও শুনালোঁ, আৰু যেতিয়া মই কোঠাটোৰ পৰা ওলাই আহিবলৈ ল'লোঁ, তেতিয়া মালিকনীয়ে হাত চাপৰি বজাবলৈ আৰম্ভ কৰি দিলে। মই তেতিয়া উভতি চাবলৈ ধৰিলোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, তুমি সকলোতকৈ ডাঙৰ পৰীক্ষা পাছ কৰিলা। মই সুধিলোঁ যে কেনেকুৱা পৰীক্ষা বাইদেউ? তেতিয়া তেওঁ ক'লে যে মই তোমাৰ পৰীক্ষা লৈ আছিলোঁ, যিটো তুমি পাছ কৰিলা। এতিয়া মই বিচাৰোঁ যে তুমি মোৰ চিনাকি ছোৱালী এজনীক বিয়া কৰাই লোৱা, যাক মই মোৰ ছোৱালী বুলি ভাবোঁ, আৰু তাই সেই কোঠাটোতে আছে। তুমি গৈ তাইৰ লগত কথা পাতি লোৱা। আজি ভাবি লোৱা যে সেয়া মোৰ ফালৰ পৰা তোমালৈ পুৰস্কাৰ। মই আচৰিত হৈ ৰ'লোঁ। মই ক'লোঁ যে এয়া আপুনি কি কৰি আছে? মই তেওঁক কেনেকৈ বিয়া পাতিব পাৰোঁ? তেওঁ ক'বলৈ ধৰিলে, কিয় পাতিব নোৱাৰা? কি তুমি বিয়া পাতিব নিবিচাৰা নেকি? মই এখন্তেক মৌন হৈ ৰ'লোঁ। তুমি গৈ চাই লোৱা, তাই বহুত ধুনীয়া ছোৱালী, আৰু তুমিওতো এজন বহুত ভাল ল'ৰা। তোমাক লগ পাই মই বহুত সুখী। অলপ সময় মনে মনে থিয় হৈ থাকিলোঁ। তাৰপিছত মই সেই কোঠাটোৰ ফালে যাবলৈ ধৰিলোঁ। তাৰ পিছতে মই নিজকে নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ল, কাৰণ মোৰ সন্মুখত যিজনী ছোৱালী বহি আছিলে, তাইৰ মুখখন মোৰ বিপৰীত ফালে আছিলে। তাইক বহুত ধুনীয়া যেন লাগিছিলে। তাইৰ দীঘল চুলি আছিলে। যেতিয়া তাই মোৰ ফালে ঘূৰি চালে, তেতিয়া মোৰ মূৰত আকাশ ভাগি পৰা যেন হ'ল, কাৰণ সেয়া কোনো নহয়, সেয়া মোৰ ভণ্টি আছিল। তাইও ভয় খাই গ'ল আৰু ক'লে, তই ইয়াত কি কৰি আছ? আমি দুয়ো আচৰিত হৈ পৰিলোঁ। তাৰপিছত মই গম পালোঁ যে মোৰ ভনীয়ে যি ঘৰত পঢ়াবলৈ গৈছিলে, সেয়া মালিকনীৰ ভনীয়েকৰ ঘৰ আছিলে। আৰু তেনেকৈয়ে মালিকনীয়ে মোৰ ভণ্টিক লগ পাইছিলে, আৰু কথা বতৰা পাতোঁতে কৈছিলে যে মোৰ মা দেউতাই ইজনে সিজনক প্ৰতাৰণা কৰিছিল। তেতিয়া মালিকনীয়েও কৈছিলে, মোকো মোৰ স্বামীয়ে বিশ্বাসঘাতকতা কৰিছিলে। সেইকাৰণে তেওঁ মোৰ ভণ্টিক কৈছিলে যে মই তোমাৰ কাৰণে এটা খুব সুন্দৰ ল'ৰা বিচাৰিম, এনেকুৱা ল'ৰা যিয়ে কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে। মালিকনীয়ে মোৰ পৰীক্ষা ল'লে যাতে মই এজন ভাল ল'ৰা ওলাওঁ। তেনেকৈ আমি সকলো আচৰিত হৈ পৰিলোঁ, আৰু লগতে বহুতো লাজো পালোঁ। মই মোৰ ভনীক ক'লোঁ যে তই ইয়াতে বিয়াৰ প্ৰস্তুতি কৰি আছিলি, আৰু মোক এবাৰো জনোৱাটো প্ৰয়োজন বুলি নাভাবিলি। তেতিয়া লগে লগে মোৰ ভনীয়ে ক'লে, তইতো ইয়াতে কাম কৰি আছ, মোক কিয় কোৱা নাছিলি? মই ক'লোঁ যে তোৰ গহনাৰ কাৰণে পইচা জমা কৰি আছিলোঁ। আমি ইজনে সিজনৰ ওপৰত খং কৰিলোঁ। তাৰপিছত মালিকনীয়ে ক'লে যে ভুল মোৰেই আছিল, মই গোটেই কথাবিলাক সুধিব লাগিছিল। এতিয়া আৰু এই সকলোবিলাক ইয়াতেই সমাপ্ত কৰা। মই তোৰ কাৰণে এজন বহুত ভাল ল'ৰা বিচাৰিম, তই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ভণ্টি। কিন্তু মালিকনীয়ে বিয়াৰ সকলো দায়িত্ব নিজেই লৈছিল। আমি ভনীৰ কাৰণে এজন ভাল ল'ৰা বিচাৰিছিলোঁ, আৰু তেনেধৰণে তেওঁক বিয়াও পাতি দিলোঁ। ভগৱানক ধন্যবাদ জনাওঁ যে তাই আজি নিজৰ ঘৰত সুখেৰে আছে। এতিয়াও মই মালিকনীৰ ঘৰতে কাম কৰোঁ, আৰু এতিয়াও মালিকনীয়ে মোৰ কাৰণে এজনী ভাল ছোৱালী বিচাৰি আছে। আমি যেতিয়া দুখত পৰোঁ, তেতিয়া আমি ভাবোঁ এই পৃথিৱীত কোনো ভাল মানুহেই নাই।
প্ৰকৃততে তেনেকুৱা নহয়। এই পৃথিৱীত বহুত ভাল মানুহ আছে। যদি এই পৃথিৱীত ভাল মানুহ নাথাকে তেনেহ'লে পৃথিৱী জীয়াই নাথাকিলেহেঁতেন। মোৰ ভনীৰ এটাই ভুল আছিলে যে তাই মোক জনোৱা নাছিলে, কাৰণ তাইৰ মনত এটা ভুল ধাৰণা সোমাই আছিলে যে যেনেকৈ আমাৰ মা দেউতাই ইজনে সিজনক বিশ্বাসঘাতকতা কৰি নিজৰ জীৱন ধ্বংস কৰিলে, লগতে আমাৰো কৰিলে। কাৰণ আমি বহুত সৰু আছিলোঁ। সেয়েহে কাইলৈ যদি তাইও এনেকুৱা এজন জীৱনসংগী পায়, তেতিয়া তাইকো প্ৰতাৰণা কৰি আৰু শেষত তাইকো যদি মাৰি পেলায়। তাই এই কথাটোলৈ সদায় ভয় খাই আছিল। এতিয়া তাই তাইৰ জীৱনক লৈ বহুত সুখী, আৰু ময়ো এইখন ঘৰত নিজৰ জীৱন বহুত সুখত কটাই আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।